এখন তোমালোকে এটা সময় ভিতৰত আপলোড কৰিব লাগিব তো কেনে কৰিব লাগে সেইটো মই কোৱাই দিছো ইয়াত লেখা আছে এখন হ'ল একসেপ্টেন্স লেটাৰখনৰ ঠিক আছে সো এতিয়া এই একসেপ্টেন্স লেটাৰখন তোমালোকে অনলাইন ফিলআপ কৰিব লাগিব যেতিয়া তোমালোকে লগইন কৰাৰ তলত I accept আহে তেতিয়া তোমালোকৰ আপলোড কৰিব লাগিব আপলোড কৰিলে হৈ যাব আৰু এইখন তোমাৰ লাষ্ট ডেট হ'ল তোমাৰ 19 অক্টোবৰ দুপৰীয়া 12 বজাৰ ভিতৰত ইয়াৰে আগতে তোমালোকে ফৰ্ম ফিলআপ কৰিব লাগিব এইটো লাষ্ট ডেট ঠিক আছে ওকে এইটো লাষ্ট ডেট তো এখন তোমালোকে আপলোড কৰিলে হ'ল বাকি তোমালোকৰ কলেজ বা যোনখন ইনষ্টিটিউট তোমাৰ হৈছে অলৰেডি তাতে যাব নালাগে ঠিক আছে তোমালোকে কি কৰিব লাগিব এতে যোনখন তোমালোকে একসেপ্ট বুলি লেখা আছে তোমালোকে পঢ়ি ল'বা যোন সিট আছে সেইখন তোমালোকৰ হ'ব তোমাৰ হৈছে তো হেলেও লেখা আছে আৰু তোমালোকে এখন একসেপ্ট কৰিলে তোমাৰ আগৰ টাউনলৈ তুমি যাব পাৰিবা যদি তোমালোকে এটো দিব নোৱাৰা মানে কি তোমালোকে 19 তাৰিখৰ আগত নিদিয়া তেতিয়া তোমাৰ সিটটো কেনসেল হৈ যাব আৰু নেক্সট জুন আছে তোমাৰ পাছত তেওঁক দিয়া হ'ব ঠিক আছে এতিয়া এটা কোৱা আছে I declaration by candidate and guardians parents so I hereby accept that allotted seat I will report to allotment institute with stipulated time and attend online classes report কৰিব লাগিব কোনো ৰিপৰ্ট কৰিব মানে তোমালোকে যাব নালাগে তোমালোকে ফৰ্ম ফিলআপ কৰিলে হ'ল মানে যেতিয়া সাবমিট কৰিবা তেতিয়া হৈ যাব পাস ফাইনেল সাবমিট কৰিলে হ'ল তোমালোকে কলেজ যোনখন ইনষ্টিটিউট allotted আছে তাতে যাব নালাগে যদি তোমালোকে যদি দিব নোৱাৰা এটো ফৰ্ম একসেপ্ট আপলোড নকৰা তেতিয়ালে তোমাৰ সিটটো কমপ্লিট নহব আৰু তোমাৰ তুমি নাপাবা বেলেগে পাই যাব ঠিক আছে তোমালোকে সিগনেচাৰ দিবা নিজৰ ডেট দিবা আৰু পেৰেন্টস আৰু গাৰ্ডিয়ান সিগনেচাৰ দিবা আৰু ডেট দিবা ঠিক আছে এইখানে আছে তোমাৰ একসেপ্টেন্স ঠিক আছে এতে কোৱা আছে যে যদি তোমালোকে if I fail to report to the allotment institute দিব নোৱাৰা এখন তো ফিল্ড অনলাইন ক্লাছ নকৰা তেতিয়ালে তুমি উইদাউট ইনফৰমেশন এটা কৰি তোমালোকে খিনি কাম নকৰা আৰু যদি ভেলিডেশন নাথাকে তেতিয়ালে তোমাৰ সিটটো কেনসেল হৈ যাব আৰু উইদাউট এনি নোটিস কোনো নোটিস নকৰি ঠিক আছে আৰু তোমাৰ পাছত জুন আছে তেওঁ দিয়া হ'ব সিটটো এইখন আছে তোমাৰ একসেপ্টেন্স লেটাৰখন ঠিক আছে এতিয়া পাৰ্ট এইখন কথা কটো ইয়াতে তোমালোকৰ এখন পাসপোৰ্ট সাইজ ফটো দিবা লগতে সাইন কৰিবা আৰু ষ্টেবল নকৰিবা মানে কি পিন নামাৰিবা জাস্ট গামেদি লগাই দিবা আৰু সাইন মাৰিবা এক ক্ৰস পিছা এক ক্ৰস আফটাৰ পেস্টিং ঠিক আছে ভালদৰে পেস্ট কৰিবা আৰু এক ক্ৰস সাইন কৰি দিবা এক ক্ৰস ঠিক আছে নেক্সট তোমালোকৰ নাম লিখিবা ইয়াতে নাম লিখিবা মেল ফিমেল যি হটি কৰিবা ইয়াতে টিক কৰিবা ঠিক আছে এড্ৰেছ তোমালোকৰ এড্ৰেছ ভিলেজ দিবা পোষ্ট অফিস খবৰ দিবা পিন কোড দিবা ডিস্ট্ৰিক্ট দিবা ষ্টেট দিবা মেইল আইডি দিবা ফোন নাম্বাৰ এইটো মেইল আইডি আৰু ফোন নাম্বাৰ দিয়াটো বহুত ইম্পৰ্টেন্ট দিবা পেৰেন্টস নেম দিবা মাদাৰ্স নেম দিবা দুইটাকৰ নাম মাকৰ নাম দুইটাকৰ অকুপেশন কি মাকৰ অকুপেশন কি দিবা এনুৱেল ইনকাম দৰি দিবা পাৰ্মানেন্ট হোম এড্ৰেছ লিভ ইফ ইজ সেম যদি এইটো নিচিনা যদি 3 নম্বৰ নিচিনা সেম হয় তেতিয়ালে এই দিবা ঠিক নেলিখিলে হ'ব যদি সেম নহয় তোমালোকে দি দিবা ঠিক আছে তো নেক্সট কোৱা আছে তোমালোকৰ গাৰ্জিয়ান যদি গাৰ্জিয়ান আছে গাৰ্জিয়ানৰ নাম দিবা এতে শ্ৰী শ্ৰীমতী যি হয় আৰু এজ তো দিবা ঠিক আছে 31/12/2020 লৈ তোমাৰ এজ কিমান হয় সেইটো তোমালোকে দিবা নেশনালিটি দিবা ইন্ডিয়ান হয় দিবা ৰিলিজন দিবা হিন্দু মুসলিম খ্ৰীষ্টিয়ান যি হয় দিবা কাষ্ট দিবা মাদাৰ টাং দিবা ঠিক আছে state in which permanent resident তুমি কোনখন ৰাজ্যৰ permanent residence হয় হেতু দিবা details of examination pass তো তোমালোকে কি কি এক্সাম পাস কৰিছে হেতু দিবা তাৰছত যেনে তোমালোকে মেট্ৰিক পাস কৰি দিবা কোনখন ইনষ্টিটিউট পাস কৰি হেতু দিবা কোন চনত পাস কৰিছে হেতু দিবা আৰু কি ডিভিজন সিকিউৰ কৰিছে হেতু দিবা ঠিক আছে নেক্সট তোমালোকৰ এটা আছে পার্সেন্টেজ কৰিছে 10
মন কৰিবা অকল এক্সাম দ্যাট ইজ HLG অৰ 10 তো ফাৰ্স্ট তোমালোকৰ এটা দিছে এক্সামিনেশন টু কি ইটো দিছে তো ইয়াত তোমালোকে এক্সামিনেশন দিবা ক্লাস 10 সায়েন্সৰ মাৰ্ক দিবা ম্যাথছৰ মাৰ্ক দিবা ইংলিছৰ মাৰ্ক দিবা MIL মাৰ্ক দিবা আডা সাবজেক্টত তোমাৰ আডা দুখন ফৰ্ম ফিল আপ কাউন্সেলিং ফৰ্ম ফিল আপ কৰোতে দুখন আডা সাবজেক্টৰ মাৰ্ক দিছিলা সেইটো এটা দিবা টোটাল মাৰ্ক দিবা তাৰছত তোমাৰ মাৰ্কস টোটাল মাৰ্কৰ এটা যোগ কৰিলে কিমান আহে সেইটো যোগ কৰি এইটো দিবা ঠিক আছে পার্সেন্টেজ কিমান আহিছে দিবা ঠিক আছে নেক্সট ইয়াৰ কোৱা হৈছে যে তুমি যদি নিজৰ লাষ্ট এক্সাম তুমি লাষ্ট এক্সাম পাস কৰাৰ পাছত যদি তুমি ডিসকন্টিনিউ কৰিছা নিজৰ পঢ়া মানে কি এবছৰ গ্যাপ দিয়া হয় বা দুবছৰ গ্যাপ দিয়া হয় তেনেকুৱা দিছা যদি দিছা ইয়েস কৰিবা যদি দিয়া নাই নো কৰিবা যদি দিছা তোমালোকে ৰিজনটো দিবা ইয়াতে আৰু কিমান সময় কাৰণে দিছা দিবা if you are not permanent residents of Assam but your parents is under central government তোমালোকে যদি তুমি যদি অসমৰ স্থানীয় বাসিন্দা নহয় আৰু যদি পেৰেন্টস যদি সেন্ট্ৰেল চাকৰি কৰে তেতিয়া তোমালোকে কি দিবা নেম অফ পেৰেন্টস দিবা এড্ৰেছ দিবা নেম অফ গভৰ্নমেন্ট দিবা পোষ্ট হেল দিবা এইখিনি তোমালোকে পিৰিয়ড অফ সাৰ্ভিস ইবিলাক দি দিবা যদি তোমালোকৰ পেৰেন্টস বা গাৰ্জেন পেৰেন্টস যদি পাৰ্মানেন্ট ৰেসিডেন্স নহয় অসমৰ আৰু লগতে তোমালোকৰ পেৰেন্টস সেন্ট্ৰেল গভৰ্নমেন্টৰ চাকৰি কৰে নেক্সট ডিক্লেৰেশন বাই এপ্লিকেন্ট তোমালোকে এইটো ডিক্লেয়াৰ কৰিব লাগিব today I তোমাক ডিক্লেয়াৰ কৰিবা এতে যে তুমি একো মিছা বস্তু দিয়া নাই ঠিক আছে তো বেলেগৰ কেটেগৰি ফুলফিল কৰা নাই এইবিলাক তোমালোকে ডেট প্লেস সিগনেচাৰ দি দিবা ঠিক আছে আৰু যদি দিছে তোমালোকৰ লিগেল একশন তোমাৰ পৰা ল হ'ব আৰু এইটো পেৰেন্টস এইখিনি দিবা লাগিব ঠিক আছে মাই সন দুটাৰ যি হয় তোমাৰ নামটো দিবা দি উঠি এতে সিগনেচাৰ দিবা ফুল নেম দিবা আৰু নাম্বাৰ দি ফিল আপ কৰি দিবা তো এইখিনি হল তোমাৰ